আজি ৰান্ধিছোঁ কুমলীয়া ছজিনা আৰু এইটো ছিজনৰ প্ৰথম খাইছোঁ আজি, গতিকে আপোনালোককো দেখাওঁ বোলো। আৰু দেখি আছোঁ ফেচবুকত সকলোৱে ৰান্ধি খাই আছে, গতিকে মোৰো দেখাবলৈ মন গ'ল আজি। একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ আৰু ছজিনা বুলি ক'লে বিলাহীটো মেইন, আৰু বিলাহী তাতে বগা সৰিয়হ কেইটামান দি দিছোঁ আৰু আদা নহৰুখিনি মিক্সিত একেলগে পিচি লৈছোঁ। আৰু ছজিনাখিনি প্ৰথম ভাজোঁতে পিঁয়াজ এটা দি পেলাই ভাজি ল'লোঁ। গতিকে গোটেইখিনি এতিয়া মিক্স কৰি পেলাইছোঁ, মানে ছজিনাখিনি অলপ দেৰি ভাজি লৈছোঁ দেই, আলুখিনি সিজালৈকে আৰু ছজিনাখিনিও অলপ দেৰি সিজালৈকে ভাজি লৈছোঁ। তাৰপিছত এয়া দেখিছেই নহয়, মিক্সিত যিখিনি পিচি থৈছিলোঁ বিলাহী আদা নহৰু, গতিকে সেইখিনিও দি পেলাই অলপ সময় ভাজি ল'লোঁ, ডাইৰেক্ট পানী দি দিয়া নাই আকৌ দেই। ভাজি পেলাই এয়া দেখিছে নহয়, মিক্সাৰ বাতিটোত অকণমান পানী দি পেলাই আউডালি এনেকৈ দি দিছোঁ পানীখিনি। ছজিনা খাই আচলতে কোনে কোনে ভাল পায় জনাবচোন দেই। একদম কুমলীয়া ছজিনা বুলি ক'লে মই ৰ'বই নোৱাৰোঁ, আৰু অৱশ্যে ফুলো খাই ভাল পাওঁ। এইবাৰ কিন্তু ফুলো কেইবাসাজো খালোঁ। আজি অৱশ্যে খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আৰু এয়া দেখিছে ৰেডি হৈ গ'ল আমাৰ থালি।